দিহিৰা সমষ্টি আৰু ABC ব্লকৰ ৰাইজক মই অভিনন্দন জনাইছোঁ। 1952 তেখেতসকলে বসবাস কৰি আছে, কিন্তু ভূমিৰ অধিকাৰ পাবলৈ সক্ষম হোৱা নাছিলে। আমি আজি আৰম্ভণি কৰি দিলোঁ, কামবিলাক হৈ আছে লাহে লাহেকৈ। কেছ ৱাইজত অফিচাৰবিলাকে মাটিখিনি দি যাব। আজি খালি আমি শুভাৰম্ভ কৰিছোঁ। B ব্লকৰ কিছুমান, C ব্লকৰ কিছুমান আৰু A ব্লকৰ কিছুমানক এইটো চেৰিমনিয়েল দিয়া হৈছে। বাকীখিনি লাহে লাহে তেখেতসকলে পাই থাকিব। আজি আমি এই কাৰণতে আহিছোঁ যে তেখেতসকলে বহুত বছৰে ভয় আৰু শংকাৰ মাজত আছিলে, কিন্তু আজি যিহেতু কামটো আৰম্ভ হৈ গ'ল, আজিৰ পৰা এইসকল ৰাইজে, খিলঞ্জীয়া ৰাইজে, এইসকল আমাৰ মা দেউতাসকলে, দাদা ভাইসকলে খুব এটা সুৰক্ষিত অনুভৱ কৰিব আৰু ভৱিষ্যতৰ কাৰণে কেনেকৈ আমি আগুৱাই যাম, কেনেকৈ একেলগে থাকিম, এই বিষয়টো লৈয়ে বহুত ৰাজনীতিকৰণ হৈছিলে, বড়ো অনাবড়ো সৃষ্টি হৈছিলে। এইবিলাক লাহে লাহে সমাধান হৈ যাব আৰু ভাৰতীয় নাগৰিক হিচাপে, অসমৰ বাসিন্দা, বড়োলেণ্ডৰ বাসিন্দা হিচাপে একেলগে তেখেতসকলে আগুৱাই যাব পাৰিব। আৰু কিমানটা পৰিয়ালক দিয়া হ'ব এই ভূমি পট্টা? চাওক, এইটো মই হিচাপটো অনা নাই, কিন্তু প্ৰত্যেকটা যিটো আমাৰ কেটেগৰীৰ মাটি আছে, যেনেকৈ খাছলেণ্ড আছে, কিছুমান লা খেৰাজ বুলি কয়, কিছুমান খেৰাজ বুলি কয়, তেনেকুৱা আমাৰ ভূদান গ্ৰামদানৰ মাটি আছে, ক'ৰবাত চিলিং চাৰপ্লাছ মাটি আছে। এই গোটেই মাটিবিলাক আমি ছাৰ্ভে কৰি ওলাইছোঁ আৰু য'ত 50 বছৰ, 60 বছৰ, 70 বছৰ মানুহ আছে, ইয়াত আইনগতভাৱে কেনেকৈ দিব পাৰোঁ, এইবিলাক দিয়াৰ কাৰণে প্ৰচেছ চলি আছে। ডিক্লেয়াৰ কৰিম আৰু সোনকালে লাগে নেকি? কৰিম আৰু লাহে লাহে। আগ্ৰামাক অভিনন্দন জনাইছোঁ, তেখেতে কেণ্ডিডেট